নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ কেইটামান শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰশ্ন উত্তৰ। ইয়াত তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া থাকিব বা 4টাকৈ অপশ্যন দিয়া থাকিব আৰু ইয়াৰ মাজৰ পৰা তোমালোকে শুদ্ধ উত্তৰ বা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ সৈতে সকলোৱে চিনাকি, কাৰণ তোমালোকৰ পৰীক্ষাত আজিকালি এনেকুৱা প্ৰশ্নবোৰ প্ৰায় আহিবলৈ লৈছে। গতিকে আজি আমি ত্ৰিকোণমিতি পাঠৰ পৰা কেইটামান প্ৰশ্ন লৈছোঁ, যেকেইটা প্ৰশ্ন আমি আজি সমাধান কৰিম আৰু লগতে আমি ত্ৰিকোণমিতিৰ গোটেই চেপ্টাৰকেইটা অলপ আমি পুনৰালোচনা কৰিব পাৰিম। আহা আমি প্ৰথমে চাওঁ আজি আলোচনা কৰিব লগা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিছে যদি a tan θ = x আৰু b cot θ = y, তেন্তে x y মানে x * y ৰ মানটো কি হয় উলিয়াব লাগে। এই প্ৰশ্নটোৰ আমি মান উলিয়াব লাগে x * y, অৰ্থাৎ x আৰু y ৰ পূৰণফলটো কি হয় উলিয়াব লাগে। গতিকে আমি ইয়াতে x আৰু y মানকেইটা পূৰণ কৰি দিম। প্ৰথম দিয়া মানটোৱে কৈ আছে যে x ৰ মানটো হয় a tan θ, সেয়ে x ৰ ঠাইত আমি লিখিম a tan θ ইনটু y, y-টোৱে কৈ আছে b cot θ, সেইকাৰণে আমি y ঠাইত লিখিম b cot θ। এতিয়া আমি পূৰণ কৰিম। যদি পূৰণ কৰোঁ তেতিয়াহ'লে প্ৰথমে পূৰণ হ'ব a আৰু b, a আৰু b-টো পূৰণ কৰিলে হ'ব ab, তাৰপিছতে আমি cot θ আৰু tan θটো পূৰণ কৰিলে 1 পাম, কাৰণ cot θ ৰ ওলোটা অনুপাতটো হৈছে tan θ বা tan θ ৰ ওলোটাটো হয় cot θ। গতিকে tan θ আৰু cot θ পূৰণ কৰিলে 1 পাম, সেইকাৰণে উত্তৰটো হ'ব a b, অৰ্থাৎ a * b। সেইকাৰণে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ b, a b। গতিকে x * y ভেলুটো হ'ব a b। এবাৰ আমি চাওঁ 2 নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে 1 + tan² θ ডিভাইডেড বাই 1 + cot² θ ৰ মানটো কি হ'ব। আমি ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছিব লাগে। প্ৰথমে আমাক যিটো দিয়া আছে আমি সেই ৰাশিটো পাতি ল'ম। আমাক দিয়া আছে যে 1 + tan² θ আৰু হৰত দিয়া আছে 1 + cot² θ। গতিকে আমি cot² টো 10লৈ লৈ যাম, তেতিয়াহ'লে আমি পাম 1/tan² θ। আমি কি কৰিলোঁ মন কৰা, আমি ইয়াতে cot θ ৰ মানটো আমি 10লৈ লৈ গ'লোঁ। এতিয়া হৰ অংশত আমি লসাগু ল'ব লাগে। লসাগু যদি লওঁ তেতিয়াহ'লে আমি পাম লসাগুটো হ'ব tan² θ আৰু ওপৰত আহিব tan² θ +1 আৰু ওপৰত আছে 1 + tan² θ। আৰু ভগ্নাংশৰ হৰণত সদায় তলত থকা যিটো ভগ্নাংশ থাকিব তাৰ আমি প্ৰতিক্ৰম লৈ পূৰণ কৰিব লাগে, সেইকাৰণে আমি প্ৰতিক্ৰম লৈ পূৰণ কৰিম। তেতিয়াহ'লে লবটো একেধৰণে থাকিব 1 + tan θ বুলি থাকিব। ইয়াৰ সৈতে আমি পূৰণ কৰিব লাগিব হৰটো ওলোটাই বা প্ৰতিক্ৰম লৈ পূৰণ কৰিম। তেতিয়াহ'লে তলত যিটো আছে tan² θ, সেই tan² θটো লব হৈ ওপৰলৈ যাব আৰু হৰত আহিব tan² θ +1। এতিয়া আমি 1 + tan² θ আৰু tan² θ +1ক আমি কাটিব পাৰিম, কাৰণ দুইটা একেটা ৰাশিয়ে হয়। এটা স্কোৱাৰ থাকিব লাগে tan² θ। আমি এই ৰাশি দুটা কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে কি বাকী থাকিলে, কাটি দিয়াৰ লগে লগে থাকিলে tan² θ। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব tan² θ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে sin a = 3/5 হ'লে tan θ ৰ মানটো কি হ'ব। ইয়াতে আমি দেখিবলৈ পাইছোঁ আমাক দিয়া আছে যে sin a ৰ মানটো হয় 3/5। এতিয়া আমি উলিয়াব লাগে cot a ৰ মানটো। ইয়াতে আমি sin বুলি ক'লে কি বাহুৰ অনুপাত আহে মনত পেলাই লোৱা। sin হ'লে আহে p/h, p/h মানে আহে বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। গতিকে আমি ভাবিলোঁ যে p ৰ মানটো হয় 3 আৰু h ৰ মানটো হয় 5 হয়। তেতিয়াহ'লে আমি ইয়াতে b ৰ মানটো উলিয়াই লওঁ। পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাওঁ যে h² = p² + b²। ইয়াতে আমি h ৰ মানটো 5 ধৰিম, কাৰণ ইয়াতে h ৰ তলত h টো তলত আছে আৰু তলত 5 সংখ্যাটো আছে, গতিকে h ৰ মানটো 5 ধৰিম। তাৰপিছতে p ৰ মানটো যিহেতু ইয়াতে ওপৰত আছে বা লবটো 3 আছে, গতিকে আমি p ৰ মানটো 3 ধৰি ল'ম, লিখিম +b²। এতিয়া যদি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি পাম 5² যিটো মান হ'ব 25 সমান 3² কৰিলে হ'ব 9 + b²। এতিয়া আমি 9টো লৈ আহিম, বাওঁফালে লৈ আহিম, তেতিয়া হ'ব 25 - 9 = b²। 25ৰ পৰা 9টো বিয়োগ কৰিলে থাকিব 16 সমান হ'ব b² আৰু ইয়াৰ পৰা যদি আমি চাওঁ ইয়াতে b ৰ মানটো হ'ব √16 আৰু 16ৰ বৰ্গমূল 4 হয়, গতিকে b ৰ মানটো হ'ব 4। তেতিয়াহ'লে আমি দেখিলোঁ যে এই প্ৰশ্নটোৰ কাৰণে p টো হ'ব 3,
Hটো হ'ব 5 আৰু Bটো হ'ব 4 আমি উলিয়াই দিব লাগে 10ৰ মানটো 10টো কেনেকৈ আহে 10 বুলি ক'লে আহে P/B 10 বুলি ক'লে হয় P/B ইয়াতে P আৰু B মানকেইটা বহুৱাই দিয়া P ৰ মানটো আমি পাইছো 3 গতিকে P মান হ'ব 3 আৰু B ৰ মানটো এইমাত্ৰ পালো 4 গতিকে ইয়াতে 10ৰ মানটো হ'ব 3/4 গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A 3/4 এবাৰ আমি চাওঁ 4 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী into tan 67 ডিগ্ৰী মানটো উলিয়াব লাগে ইয়াতে গোটেইকেইটা মান আসলতে পূৰণ হৈ আছে আৰু ইয়াতে পূৰক কোণৰ কথাটো আহিছে মন কৰিবা tan 48 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী ইয়াতে 48 আৰু 42 এই কোণ দুটা পূৰক হয় আৰু পূৰৰ কোণত যদি থাকে এই tanত থকা পূৰক কোণ কেইটা পূৰণ কৰিলে হ'ব 1 আকৌ 23 ডিগ্ৰীৰ লগত 67 ডিগ্ৰীটো হৈছে পূৰক কোণ এই পূৰক কোণ দুটা পূৰণ কৰিলে তোমালোকে 1 পাবা তেতিয়া হলে 1 এগুণ কিমান হ'ব 1 এগুণ 1 গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ A 1 এবাৰ আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে 100 cosec square 30 ডিগ্ৰী minus 100 cot square 30 ডিগ্ৰী মানটো কি হ'ব ইয়াতে মন কৰা দুইটাতে 100 সংখ্যাটো আছে গতিকে 100 বা 100 টো তোমালোকে কমন লৈ দিবা 100 টো কমন লোৱাৰ লগে লগে আহি যাব cosec square থিটা cosec square থিটা ন 30 ডিগ্ৰী আছে গতিকে cosec square 30 ডিগ্ৰী লিখিবা মাইনাস তাৰ পিছত আছে cot square 30 ডিগ্ৰী লিখি দিবা cot square 30 ডিগ্ৰী এতে তোমালোকে 30 ডিগ্ৰী মানটো বহাব না লাগে তোমালোকে ইয়াতে ত্ৰিকোণমিতিক যিকেইটা অভেদ আছে এই অভেদ কেইটা ব্যৱহাৰ কৰিবা cosec আৰু cot লগা অভেদটোৱে দিয়ে যে cosec square থিটা বা cosec square a minus cot square a মানটো হয় 1 সেই কাৰণে আমি পাম যে 100 into 1 cosec square 30 ডিগ্ৰী minus cot square 30 ডিগ্ৰী মানটো 1 হয় গতিকে আমি এই অংশৰ মানটো লিখি দিলো 1 তেতিয়া হলে হ'ব 100 পূৰণ 1 100ৰ লগত 1 পূৰণ কৰিলে হ'ব 100 সেই কাৰণে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ C 100 এবাৰ আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো এতে দিয়া আছে sec থিটা minus tan থিটা equal to 1/3 তেন্তে sec থিটা plus tan থিটাৰ মানটো উলিয়াব লাগে ইয়াতো আমি প্ৰথমে আমাক যেটো মান দিয়া আছে সেই মানটো আমি লিখিলাম ইয়াতে আমাক দিয়া আছে sec থিটা minus tan থিটা sec থিটা minus tan থিটা is equal to 1/3 আমি ইয়াতে উলিয়াব লাগে sec থিটা plus tan থিটা আৰু সেই মানটো উলিয়াবৰ কাৰণে আমি ইয়াতে কাম কৰিম এই যেটো আমাক দিয়া আছে যেটো মান বা যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ দুইফালে আমি পূৰণ কৰি দিম sec থিটা plus tan থিটা আৰু দুইফালে যদি তোমালোকে sec থিটা plus tan থিটা পূৰণ কৰা তেতিয়া হলে তোমালোকে বাওঁফালে পাবা sec square থিটা minus tan square থিটা কিয় আহিব এই কাৰণে আহিব কাৰণ sec থিটা আৰু tan থিটা এবাৰ মাইনাছত আছে আৰু এবাৰ আমি প্লাছত লৈ পূৰণ কৰি দিছো পূৰণ কৰি দিয়াৰ লগে লগে a square minus b square থিটা আহিলে যাৰ কাৰণে আমি a square minus b square আহিলে a ঠাইত sec থকাৰ কাৰণে লিখিব লাগিব sec square থিটা আৰু b ঠাইত tan থকাৰ কাৰণে লিখিব লাগিব tan square থিটা ইকুৱেল টু আৰু ইয়াতে আমি দেখিলো যে সোঁফালে আমি কোনো ধৰণৰ সূত্ৰলৈ যাব নোৱাৰো সোঁফালে আমি পূৰণত ৰাখিব লাগিব যে 1/3 sec থিটা plus tan থিটা এতিয়া আমি সূত্ৰ ব্যৱহাৰ কৰিব লাগিব sec square থিটা minus tan square থিটা যাৰ মানটো হৈছে 1 গতিকে লিখিব লাগিব 1 is equal to 1/3 into লগত থাকিব sec থিটা plus tan থিটা এতিয়া আমি এই যে তিনিটো আছে এই তিনিটো আমি তলৰ পৰা ওপৰলৈ লৈ আহিম আৰু ওপৰলৈ লৈ আহিলে 1ৰ লগত পূৰণ হ'ব 1ৰ লগত পূৰণ কৰি আমি পাম 1 3 গুণ 3 সমান যেহেতু আমি 1/3 পৰা আমি লৈ গলো থাকিব sec থিটা plus tan থিটা তেতিয়া হলে কি হ'ব উত্তৰটো sec থিটা plus tan থিটাৰ মানটো হ'ব 3 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ C 3 এবাৰ আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 1 minus tan square 30 ডিগ্ৰী divided by 1 plus tan square 30 ডিগ্ৰী ইয়াতে আমি tan থিটাৰ মানটো বহুৱাব লাগিব tan থিটাৰ মানটো যদি বহুৱাও ইয়াতে tan 30 ডিগ্ৰী আছে tan 30 ডিগ্ৰীৰ মানটো হয় 1/√3 আৰু স্কয়াৰতে থকাৰ কাৰণে আমি স্কয়াৰ কৰিব লাগিব তলটো একে ধৰণে হ'ব 1 plus 1/√3 স্কয়াৰ কৰিম তেতিয়া হলে কি পাই আমি লিখি যাওঁ তেতিয়া হলে আমি লবত পাম 1 minus 1/3 আৰু হৰত আহিব 1 plus 1/3 যদি বিয়োগ কৰা 1 minus 1/3 কৰিলে পাবা তোমালোকে 2/3 বিয়োগটো তোমালোকে কৰি চাবা আৰু তলত পাবা তোমালোকে 4/3 এতিয়া চোৱা দুইটাৰ তলত 3 আৰু 3 আছে হেকান 3 কেটা কাটি দিব পাৰি 3 কেটা কাটি দিলে থাকিব 2/4 আৰু 2 এ 4 হৰণ কৰিবলৈ দুবাৰ যায় গতিকে আমি পালো 1/2 কিন্তু
উত্তৰবোৰত চোৱা ইয়াত ক'তো 1/2 উত্তৰ দিয়া নাই গতিকে ইয়াতে আমি প্ৰতিটো ৰাশিৰে বা প্ৰতিটো কোণৰ মানটো বহুৱাই যাম sin 60 ডিগ্ৰী বুলি ক'লে হয় √3/2 গতিকে এ নম্বৰটো উত্তৰ হ'ব নোৱাৰে বি নম্বৰ দিয়া আছে cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী ভ্যালুটো হয় 1/2 গতিকে শুদ্ধ উত্তৰটো হ'ব cos 60 ডিগ্ৰী যাৰ মানটো হ'ব 1/2 tan 60 ডিগ্ৰী ভ্যালুটো হয় √3 গতিকে এইটো শুদ্ধ উত্তৰ হ'ব নোৱাৰে আকৌ আমি দেখিলো যে sin 30 ডিগ্ৰী যাৰ মানটো হয় 1/2 গতিকে তে শুদ্ধ উত্তৰটো আসলতে হ'ব লাগে অপচন নম্বৰ বি বা অপচন নম্বৰ ডি আৰে কোনোবা এটা হ'ব ইয়াতে মোৰ টাইপ কৰোঁতে বা লিখোতে কিবা এটা ভুল হৈ গৈছে যাৰ কাৰণে ইয়াতে আমাৰ দুটা শুদ্ধ উত্তৰ ওলাইছে যি নহওক ইয়াতে উত্তৰটো হ'ব 1/2 আৰু তোমালোকে 1/2 উত্তৰটো যতে পোৱা হেতুকে তোমালোকে শুদ্ধ হিচাপে ৰাইট চিনটো দিবা এবাৰ আমি চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে tan θ = 5/12 তেন্তে sin θ + cos θ ডিভাইডেড বাই sin θ - cos θ ইয়াৰ মানটো আমি উলিয়াব লাগে ইয়াতে আমাক যিটো মান দিয়া আছে আমাক দিয়া থকা মানটো মন কৰিবা দিয়া আছে tan θ আৰু tan θ বুলি ক'লে হয় sin θ ডিভাইডেড বাই cos θ tan θ টো কেতিয়া কেনেকৈ পাওঁ আমি sin θ ডিভাইডেড বাই cos θ কৰিলেও tan পায় গতিকে আমি tan θ ভাঙি দিলোঁ যে sin θ ডিভাইডেড বাই cos θ = 5/12 এতিয়া তোমালোকে ভাবি লোৱা যে sin মানে 5 হয় আৰু cos মানে হয় 12 এতিয়া আমি ইয়াতে মানকেইটা বহুৱাম ওপৰত দিয়া আছে sin θ + cos θ যেহেতু sin θ টো আমি 5 লিখিছোঁ গতিকে 5 + 12 কৰিম তাৰ পিছতে আছে sin θ - cos θ তেতিয়াহ'লে আমি লিখিম 5 - 12 যদি যোগ কৰি দিয়া ওপৰত হ'ব 5ৰ লগত 12 যোগ কৰিলে হ'ব 17 আৰু 5ৰ পৰা 12টো বিয়োগ কৰিলে হ'ব -7 গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কেনেকৈ পাবা ইয়াতে মাইনাছ চিন এটা আহিব লাগে মাইনাছ চিনটো আহিছে ওপৰ 17 থাকিব লাগে ওপৰত 17 আছে আৰু তলত 7টো দিয়া আছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ -17/7 এবাৰ আমি চাওঁ আহা 9 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে sin θ = a/b তেন্তে sec θ ৰ মানটো কি হ'ব প্ৰথমে আমি দেখিবলৈ পাইছোঁ যে sec θ টো হৈছে cos θ ৰ বিপৰীত অনুপাত সেইকাৰণে প্ৰথমে আমি sin θ ৰ পৰা cos θ ৰ মানটো উলিয়াই ল'ম sin θ ৰ পৰা cos θ উলিয়াবৰ কাৰণে আমি sin আৰু cos ৰ সূত্ৰটো লিখিম যিটো হৈছে sin² θ + cos² θ = 1 ইয়াতে আমি sin θ ৰ মানটো বহুৱাই দিম sin θ টো দিয়া আছে a/b আৰু স্কয়াৰ কৰি দিলে আমি পাম a² ডিভাইডেড বাই b² প্লাছ cos² θ = 1 এবাৰ a² বাই b² আমি লৈ যাম সোঁফাললৈ লৈ গ'লে হ'ব cos² θ = 1 - a² ডিভাইডেড বাই b² এতিয়া আমি ইয়াৰে লসাগু ল'ম লসাগু ল'লে তলত আহিব b² ওপৰত যাব b² - a² ইয়াৰ পৰা আমি cos θ ৰ মানটো উলিয়াবৰ কাৰণে লসাগু ল'ব লাগিব বৰ্গমূল ল'ব লাগিব লসাগু নহয় বৰ্গমূল ল'ব লাগিব সোঁফালৰ অংশৰ বৰ্গমূল ল'লে তলত b² আছে ওপৰত আছে b² - a² আৰু বৰ্গমূল যদি লোৱা b² ৰ বৰ্গমূল b হয় তলত b লিখিব লাগিব আৰু ওপৰত আহিব b² - a² এতিয়া চোৱা আমি cos θ ৰ মানটোহে আমি পালোঁ যে √b² - a² ডিভাইডেড বাই b আমাক বিচাৰিছে sec θ ৰ মানটো sec θ ৰ মানটো cos ওলোটা হয় গতিকে তোমালোকে ইয়াতে cos θ ৰ যিটো মান পালা তাক ওলোটা কৰি দিয়া ওলোটা কৰি দিলে b টো ওপৰলৈ যাব আৰু তলত আহিব √a² - b² তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টো হ'ব শুদ্ধ উত্তৰ b/√b² - a² এবাৰ আমি চাম 10 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে sin q = 3/4 তেন্তে sec q - 1 * cos² q ডিভাইডেড বাই sin q ইয়াৰ মানটো উলিয়াব লাগে ইয়াতে আমি প্ৰথম পূৰণটো কৰি দিম লগত যদি পূৰণ কৰা হয় cosecৰ লগত যদি sec পূৰণ কৰা cosecৰ লগত sec পূৰণ কৰিলে পাবা 1 মাইনাছ আৰু 1ৰ লগত cosটো পূৰণ কৰিলে হ'ব cos² q দিয়া আছে গতিকে q লিখিম 1 - cos² q তলত আছে sin q এতিয়া আমি যদি সূত্ৰলৈ যদি যাওঁ 1 - cos² q ইয়াতে q আছে q লিখিম 1 - cos² q এ দিব sin² q গতিকে আমি লিখিব লাগিব sin² q ডিভাইডেড বাই sin q ইয়াতে আমি দেখিবলৈ পালোঁ দুটা সাইনতে আছে ওপৰত স্কয়াৰ আৰু তলত মাত্ৰ সাইন আছে গতিকে কটাকটি কৰিম কটাকটি কৰিলে উত্তৰটো হ'ব
sin q আৰু sin q ৰ মানটো দিয়া আছে 3/4 সেই কাৰণে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 3/4 এতে যদি তোমালোকৰ যদি কনফিউজন লাগিছে যে 1 - q স্কয়াৰটো কেনেকৈ sin স্কয়াৰ q পালো তোমালোকে তাৰ কাৰণে সূত্ৰটো লিখি লবা যেটো হৈছে যে sin স্কয়াৰ q যেহেতু q আছে q লিখিবা প্লাস cos স্কয়াৰ q sin আৰু cosৰ সূত্ৰ লিখিবা যাৰ মানটো আমি জানো 1 বুলি আৰু ইয়াৰ পৰা তোমালোকে প্ৰশ্নত আছে 1 - cos স্কয়াৰ q সেই কাৰণে cosটো পক্ষান্তৰ কৰি সোঁফালে লৈ যাবা সোঁফালে লৈ গলে বাওঁফালে থাকিব sin স্কয়াৰ q = 1 - cos স্কয়াৰ q সেই কাৰণে আমি 1 - cos স্কয়াৰ q ঠাইত আমি লিখি দিলো sin স্কয়াৰ q আৰু sin বোৰ কাটি দিয়াৰ লগে লগে থাকিলে sin q আৰু sin q ৰ মানটো যেহেতু প্ৰশ্ন দিয়া আছে 3/4 গতিকে শুদ্ধৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 3/4 এবাৰ আমি চাওঁ আহা 11 নম্বৰ প্ৰশ্নটো একে ধৰণে আমি কৰিব পাৰো cos θ = 3/7 তেন্তে cos θ / 1 - sin স্কয়াৰ θ ৰ মানটো উলিয়াব লাগে ইয়াতো আমি একে ধৰণে কৰিব পাৰিম ইয়াতে আমি প্ৰথমে 1 - cos স্কয়াৰ θ ৰ মানটো বহাই দিম ইয়াতে আকৌ চোৱা এবাৰ আমি cos θ টো সোঁফালে লৈ যাব লাগে তেতিয়া হলে সূত্ৰটো এবাৰ লিখি লম থিতাত লিখি লম cos sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ = 1 ইয়াৰ পৰা আমি sin টো লৈ যাম সোঁফাললে sin টো সোঁফাললৈ গলে বাওঁফালে থাকিব cos স্কয়াৰ θ = 1 - sin স্কয়াৰ θ তেতিয়া হলে আমি 1 - sin স্কয়াৰ θ ঠাইত লিখিব লাগিব বা লিখিব পাৰো cos স্কয়াৰ θ আৰু ওপৰত আছে cos θ এতিয়া cos θ বোৰ এটা এটাকে কাটি দিলে ওপৰত cos θ এটা আছে কাট খাই গল তলত দুটা আছে তাৰ পৰা এটা কাটিলে এটা থাকি যাব 1/cos θ আৰু cos θ ওলোটাটো হ'ব sec θ cos θ ওলোটাটো হ'ব sec θ আৰু sec θ ৰ মানটো কি হ'ব cosৰ ওলোটা cosৰ মানটো দিয়া আছে 3/7 তোমালোকে ইয়াক ওলোটা কৰি দিবা ওলোটা কৰি দিলে হ'ব 7/3 গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 7/3 এবাৰ আমি চাম 12 নম্বৰ প্ৰশ্নটো ইয়াতে দিছে তলৰ কোণটো θ কোণৰ বাবে শুদ্ধ নহয় θ এটা কোণ হয় এই কোণটোৰ কাৰণে ইয়াৰ কোনটো মান শুদ্ধ নহয় ইয়াতে চাৰিটা মান দিয়া আছে প্ৰথম মানটো দিয়া আছে sin θ = 4/5 ইয়াতে আমি শুদ্ধ মানটো হয়নে নহয় জানিবৰ কাৰণে আসলতে আমি কোণৰ যি এটা অনুপাত ল'ব লাগে sin বুলি ক'লে কি আহে sin বুলি ক'লে আহে p/h cos বুলি ক'লে আহে b/h tan বুলি ক'লে আহে p/b আৰু sec বুলি ক'লে আহিব h/b আমি এই বাহুবোৰৰ অনুপাত চাই ইয়াতে কোনটো শুদ্ধ বা কোনটো অশুদ্ধ উলিয়াব লাগে তোমালোকে যদি চোৱা যে sin θ বুলি ক'লে সদায় আহে p/h বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ ইয়াতে অতিভুজটো সদায় ডাঙৰ h ৰ মানটো ডাঙৰ ইয়াতে হৰটো ডাঙৰ হ'ব লাগে হৰটো ডাঙৰ হিচাপে আছে গতিকে এইটো মান শুদ্ধ গতিকে তোমালোকে অশুদ্ধ নহয় বুলি ক'ব নোৱাৰা তাৰ পিছতে যদি বি নম্বৰটো চোৱা একে ধৰণে আছে 4/5 ইয়াতে অতিভুজটো তলত আছে গতিকে h ৰ মানটো ডাঙৰ হ'ব লাগে h ৰ মানটো ডাঙৰ বা হৰ ডাঙৰ ইয়াত হৰটো ডাঙৰ আছে গতিকে বি টো শুদ্ধ হয় অশুদ্ধ নহয় শুদ্ধ হয় তেতিয়াহলে সি নম্বৰটো যদি চোৱা ইয়াতে p/b ইয়াতে p টোৱে বুজাইছে বিপৰীত বাহু আৰু b টোৱে বুজাইছে ভূমি ইয়াতে যিকোনো এটা ডাঙৰ হ'ব পাৰে বিপৰীত বাহু ডাঙৰ হ'ব পাৰে বা ভূমি ডাঙৰ হ'ব পাৰে গতিকে সি মানটো ইয়াতে শুদ্ধ হৈ আছে একেবাৰে শেষৰ অপচন যদি চোৱা ইয়াতে h/b h মানে হৈছে অতিভুজ অতিভুজটো সদায় ডাঙৰ যিকোনো বাহুতকৈ অতিভুজ ডাঙৰ গতিকে ইয়াতে লবটো ডাঙৰ হ'ব লাগিছিল কিন্তু ইয়াতে হৰটো ডাঙৰ হৈ আছে বা ভূমিটো ডাঙৰ হৈ আছে গতিকে ইয়াতে অশুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গতিকে যেহেতু শুদ্ধ কোনটো নহয় সুধিছে শুদ্ধ কোনটো নহয় শুদ্ধ ডি উত্তৰটো শুদ্ধ নহয় গতিকে তোমালোকে ইয়াতে বাছি দিব লাগিব যে শুদ্ধ উত্তৰটো হ'ব ইয়াত এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব sec θ = 4/5 এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো 13 নম্বৰ প্ৰশ্নত সুধিছে যে এটা খুঁটাৰ চাৰ দিশ ইয়াৰ উচ্চতাৰ সমান ইয়াতে ধৰিলো এটা খুঁটা এই খুঁটাটোৰ যিটো উচ্চতা যদি ইয়াতে 5 হয় তাৰ যিটো ছাঁ ইয়াতে বেলিটোৰ কাৰণে এটা ছাঁ আহিছে সেই ছাঁটো হ'ব 5 তেতিয়াহ'লে সূৰ্যৰ উন্নতি কোণ গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ব মানে সূৰ্যৰ ছাঁটো কিমান ডিগ্ৰী কোণত পৃথিৱী পৰিবহি এতিয়া এই যিটো থিতা কোণ আছে এই কোণৰ কাৰণে এই খুঁটাটো আৰু ইয়াৰ ছাঁটো কি হয় আমি চাই লওঁ এই থিতা কোণৰ কাৰণে খুঁটাটো হ'ব p আৰু ইয়াৰ যিটো ছাঁটো হ'ব b আৰু p আৰু b লগা অনুপাতটো হৈছে tan অনুপাত হয় গতিকে আমি এনেকৈ লিখিম যে tan θ = খুঁটাটোৰ দৈৰ্ঘ্য যিটো হৈছে 5 আৰু ছাৰ দিশ যিটো হৈছে 5 যেহেতু দুইটা সমান হয় 5 হলে দুইটা 5 হ'ব 6 হলে 6 হ'ব গতিকে 5 সংখ্যাটো ধৰি কৰি দিলো এতিয়া 5 5ক যাব এবাৰ তেতিয়াহলে আমি দেখিলো যে আমি পালোগে tan θ = 1
tan থিটা অৰ্থাৎ টেনৰ কোনটো মান ল'লে 1 পায় tan 45 ডিগ্ৰী ভ্যালুটো বা মানটো 1 পায় গতিকে এতে শুদ্ধ উত্তৰটো হ'ব 45 ডিগ্ৰী কিয় লিখিলো কাৰণ 1 হ'বলৈ হলে কোণৰ মানটো যেটো থিটাটো এটা কোণ হয় সেই কোণৰ মানটো 45 ডিগ্ৰী হ'ব লাগিব সেই কাৰণে আমি থিটাৰ মানটো বা উন্নতি কোণটো 45 ডিগ্ৰী বুলি উলিয়াব পাৰিলো এবাৰ আমি চাম একেবাৰে শেষৰ প্ৰশ্নটো ইয়াতে কৈছে ভূমিৰ সৈতে 30 ডিগ্ৰী কোণ সৃষ্টি কৰাকৈ এডাল জখলা ৰখা হৈছে ভাবি ললো এখন বেৰ ইয়াতে এডাল জখলা উজাই থোৱা আছে যেডাল জখলাই ভূমিৰ সৈতে 30 ডিগ্ৰী কোণ এটা উৎপন্ন কৰিছে জখলাডাল আউজাই থোৱা আছে জখলাডালে ঢুকি পোৱা উচ্চতা 5 মিটাৰ জখলাডালে যিখন ঢুকি পায় সেই উচ্চতা দিয়া আছে 5 মিটাৰ তেতিয়াহলে জখলাডালৰ দৈৰ্ঘ্য এডাল জখলা যেহেতু হয় এই জখলাডালৰ দৈৰ্ঘ্যটো আমি উলিয়াব লাগে তাক আমি x বুলি ধৰি ললো এতিয়া 30 ডিগ্ৰী কোণৰ কাৰণে 5 বা যেটো বেৰখনৰ যেটো ঢুকি পোৱা উচ্চতা হেতু হ'ব আমাৰ কাৰণে p আৰু জখলাডাল হ'ব আমাৰ কাৰণে h আৰু p আৰু h লগা অনুপাতটো হৈছে সাইনৰ অনুপাত গতিকে আমি লিখিম যে sin 30 degree is equal to 5 by p by h আৰু ইয়াতে h মানটো যেটো x লিখি থোৱা আছে x লিখিম এতিয়া ইয়াতে আমি সাইনৰ মান বহাম যেটো হৈছে 1 by 2 is equal to 5 by x এতিয়া ইয়াৰ পৰা x মানটো উলিয়াবৰ কাৰণে তলত থকা x টো ওপৰলৈ পঠাই দিবা আৰু তলত থকা 2 টো সোঁফালে 5 ৰ লগত পূৰণ হৈ যাব 2 পূৰণ 5 2 5 গুণ হ'ব 10 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 10 মিটাৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো চাই কেনে পালা তোমালোকে কমেন্ট বক্সত গৈ জনাব নাপাহৰিবা আৰু ভিডিঅ'টি যদি চাই ভাল পাইছা তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা কৰি আজিৰ পাঠটি ইমানতে সামৰিছো নমস্কাৰ